নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম কিডনি বেয়া হোৱাৰ পূৰ্বে বা কিডনি ৰোগগ্ৰস্ত হোৱাৰ পূৰ্বে শৰীৰত দেখা দিয়া কিছুমান লক্ষণ বা সংকেতৰ বিষয়ে। বন্ধুসকল, আমি সকলোৱে নিশ্চয় জানো যে আমাৰ কিডনি যুগল আমাৰ জীৱনৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় এবিধ অংগ। এই কিডনি যুগলেই আমাৰ শৰীৰত মেটাবলিজমৰ বাবে উৎপন্ন হোৱা যিবোৰ বৰ্জনীয় পদাৰ্থ বা দূষিত পদাৰ্থ শৰীৰৰ পৰা উলিয়াই পঠিয়াত আগভাগ লয় বা মুখ্য ভূমিকা পালন কৰে। আৰু এনেদৰে বৰ্জনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দি আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ ৰাখে। আৰু শৰীৰটো দূষিত নোহোৱাকৈ ৰখাৰ ফলতে আমাৰ শৰীৰটো ৰোগমুক্ত হৈ থাকে। ইয়াৰ উপৰি কিডনি যুগলে আমাৰ তেজ পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে তেজৰ লোহিত ৰক্তকণিকা উৎপাদনতো কিডনি যুগলে মুখ্য ভূমিকা পালন কৰে। কথাটো হৈছে এনে গুৰুত্বপূৰ্ণ অংগবিধ যদিহে কোনো কাৰণত ৰোগগ্ৰস্ত হৈ পৰে, তেতিয়া আগতীয়াকৈ কোনো ধৰণৰ লক্ষণ বা বিশেষ সংকেত শৰীৰত দেখা পোৱা নাযায়, যাৰ বাবে কিডনি ক্ৰমান্বয়ে বেয়া হৈ গৈ থাকে আৰু শেষ পৰ্যায়তহে কিডনি ৰোগগ্ৰস্ত হৈছে বুলি জানিব পাৰি। যি সময়ত হয়তো চিকিৎসাৰ নামত কিডনি ডায়ালিচিছ বা কিডনি ট্ৰান্সপ্লাণ্ট কৰাৰ বাহিৰে একো অন্য উপায় নাথাকে। আন এক গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ কিডনি যুগলৰ এটা কিডনি নষ্ট হ'লেও আনটো কিডনিয়ে শৰীৰৰ কাম কাজবোৰ চলাই গৈ থাকে। সেইবাবে আচলতে কিডনি নষ্ট হৈছে বুলি শৰীৰত বিশেষ লক্ষণ বা সংকেত দেখা নিদিয়ে, কিন্তু এটা কিডনিয়ে শৰীৰৰ কাম কাজবোৰ চলাই গৈ থকাটো সম্ভৱ নহয়। চিকিৎসা বিজ্ঞানীসকলৰ মতে কিডনি ৰোগগ্ৰস্ত হোৱাৰ মূল কাৰণবিধেই হৈছে সঠিক জীৱনশৈলী গ্ৰহণ নকৰা, লগতে সঠিক খাদ্যাভ্যাস গ্ৰহণ নকৰাটো। সেইবাবে আমি সদায় সঠিক জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাসত গুৰুত্ব দিব লাগে, যাতে আমাৰ কিডনি যুগল কেতিয়াও ৰোগগ্ৰস্ত নহয়। আচলতে আমাৰ শৰীৰৰ যিকোনো এবিধ অংগ ৰোগগ্ৰস্ত হ'লে বা ৰোগত আক্ৰান্ত হ'লে তাৰ কিছুমান লক্ষণ বা সংকেত শৰীৰত দেখা দিয়ে। ঠিক তেনেদৰে আমাৰ কিডনিও যদি ৰোগগ্ৰস্ত হৈ পৰে, তেতিয়া কিছুমান লক্ষণ বা সংকেত আমাৰ শৰীৰত দেখা দিয়ে। কিন্তু কথাটো হৈছে কিডনি ৰোগগ্ৰস্ত হ'লে দেখা দিয়া এই লক্ষণ বা সংকেতবোৰ আমাৰ আন কিছুমান ৰোগৰ লক্ষণ বা সংকেতৰ লগত মিল থকা দেখা যায়। সেইবাবে আচলতে আমি কিডনিৰ এনে ধৰণৰ লক্ষণবোৰ বা সংকেতবোৰ আমি গুৰুত্ব নিদিওঁ বা ইগনোৰ কৰি চলোঁ, যাৰ বাবে কিডনি আমাৰ ক্ৰমান্বয়ে বেছি বেয়া হ'বলৈ আৰম্ভ কৰে। কিন্তু যদিহে এনে লক্ষণবোৰক আমি গুৰুত্ব দি আৰম্ভণিতে আমি কোনো চিকিৎসকৰ ওচৰত চাপি চিকিৎসা গ্ৰহণ কৰিলোহেঁতেন, তেনেহ'লে নিশ্চয় কিডনিৰ ৰোগেই হওক বা অন্য অংগৰ ৰোগেই হওক আমি নিশ্চয় আৰম্ভণিতে চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰাটো সম্ভৱ হৈ উঠিব। গতিকে কিডনি ৰোগগ্ৰস্ত হ'লে কেনেকুৱা ধৰণৰ লক্ষণ বা সংকেত দেখা দিয়ে সেই বিষয়ে আজি কথা পাতোঁ আহক। আচলতে কিডনিৰ ৰোগগ্ৰস্ত হ'লে, যিহেতু কিডনি আমাৰ পেটৰ দুয়োফালে থাকে, কিডনি ৰোগগ্ৰস্ত হ'লে আমাৰ পেটৰ সোঁফালে হওক বা বাওঁফালে হওক তীব্ৰ বিষৰ সৃষ্টি হয়। ইয়াৰ কাৰণটো হৈছে যেতিয়া আমাৰ কিডনিয়ে দূষিত পদাৰ্থবোৰ বাহিৰ কৰিব নোৱাৰা হয়, তেতিয়া কিডনিৰ ওচৰত সেই দূষিত পদাৰ্থবোৰ জমা হ'বলৈ আৰম্ভ কৰে। আৰু দূষিত পদাৰ্থবোৰ কিডনিৰ ওচৰত যেতিয়া জমা হ'বলৈ আৰম্ভ কৰে, তেতিয়া আচলতে সেই ঠাই বিষ আৰম্ভ হয়। গতিকে আমি যেতিয়া পেটত বিষ আৰম্ভ হয়, সোঁফালে হওক বা বাওঁফালে হওক, তেতিয়া আমি গেষ্ট্ৰাইটিছৰ বিভিন্ন সমস্যা হৈছে বুলি আমি গেষ্ট্ৰাইটিছৰ টেবলেট খাই সেই বিষ কমাবলৈ চেষ্টা কৰোঁ। গতিকে এনেদৰে আমি কিডনিৰ অসুখৰ কথা চিন্তা নকৰি গেষ্ট্ৰাইটিছৰ সমস্যা হৈছে বুলি আমি যেতিয়া বিভিন্ন টেবলেট খাই বিষ কমাবলৈ চেষ্টা কৰোঁ, তেতিয়া লাহে লাহে কিডনি বেয়া হ'বলৈ আৰম্ভ কৰে আৰু এনেদৰেই কিডনি ক্ৰমান্বয়ে বেছি বেয়াৰ ফালে গতি কৰে। কিডনি বেয়া হোৱাৰ আন এক লক্ষণ হৈছে ভৰিৰ ছালত প্ৰচণ্ড খজুৱতি হোৱা। আচলতে কিডনি বেয়া হোৱাৰ ফলত যেতিয়া কিডনিয়ে দূষিত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰিব নোৱাৰে, তেতিয়া আচলতে আমাৰ ৰক্তভাগ দূষিত হৈ পৰে। আৰু এনেদৰে ৰক্তভাগ যেতিয়া দূষিত হৈ পৰে, তেতিয়া আমাৰ গাৰ ছালত বিভিন্ন ধৰণৰ খজুৱতি, ফোঁহা আদি উঠিবলৈ আৰম্ভ কৰে। গতিকে যেতিয়া আমাৰ ভৰিৰ ফালে ছালত প্ৰচণ্ড খজুৱতি বা ফোঁহা আদি উঠে বা ছালখন ৰঙচুৱা হৈ পৰে, তেতিয়া আচলতে অনুমান কৰিব লাগে যে আমাৰ কিডনিৰ কিবা হয়তো অসুখ হ'ব পাৰে। সেইবাবে
এনে ধৰণৰ ছালৰ যেতিয়া খজুৱতি হয় তেতিয়া ছালত খজুৱতিৰ মলম বা খজুৱতিৰ কিবা দৰৱ লগাই আচলতে ঘৰতে থৈ দিব নালাগে। এনে ধৰণৰ লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপি আচলতে পৰীক্ষা কৰি ল'ব লাগে। আৰু এনেদৰে পৰীক্ষা কৰি লোৱাৰ পাছত যদি কিডনিৰ অসুখ হোৱা বুলি প্ৰমাণ হয় তেতিয়া আৰম্ভণিতে কিডনিৰ চিকিৎসা কৰি কিডনি যুগলক বা কিডনি যিটো কিডনি ৰোগগ্ৰস্ত হৈছে সেইটোক নিশ্চয় আৰোগ্য কৰাটো সম্ভৱ হৈ উঠে। কিডনি ৰোগগ্ৰস্ত হোৱাৰ আন এক লক্ষণ হৈছে কিছুদিন ধৰি একেৰাহে যদিহে গা দুৰ্বল হৈ থাকে, একো কাম কৰিব নোৱাৰা অৱস্থা এটা হয় বা সাধাৰণ কাম এটা কৰিলেও গা অতি দুৰ্বল অনুভৱ কৰা হয়, কেতিয়াবা বমি ভাৱ হয়, এনে লক্ষণে দেখা দিলেও কিডনিৰ অসুখ হোৱা বুলি অনুমান কৰিব পাৰি। আৰু এনে অনুমান কৰি চিকিৎসকৰ কাষ চাপিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। তেতিয়া আমি কিডনি ৰোগগ্ৰস্ত হ'লেও আৰম্ভণিতে কিডনিৰ চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰাটো সম্ভৱ হৈ উঠে। কিডনি ৰোগগ্ৰস্ত হোৱাৰ আন এক লক্ষণ হৈছে যদিহে পেচাব কৰোঁতে জ্বলা পোৰা অনুভৱ কৰা হয় বা পেচাবৰ নিয়ন্ত্ৰণটো নথকা হৈ পৰে তেতিয়াও অনুমান কৰিব পাৰি আচলতে কিডনিৰ ৰোগগ্ৰস্ত হৈছে বুলি। আৰু এনেধৰণৰ প্ৰস্ৰাৱৰ যেতিয়া জ্বলা পোৰা কৰা বা প্ৰস্ৰাৱ অনিয়ন্ত্ৰিত হৈ পৰা এনে সমস্যাই দেখা দিলে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। আৰু যদিহে কিডনিৰ অসুখ হোৱা বুলি ধৰা পৰে তেতিয়া অতি সোনকালে চিকিৎসা আৰম্ভ কৰিব লাগে। কিডনি বেয়া হোৱাৰ আন এক লক্ষণ হৈছে কিডনিলৈ আচলতে তেজৰ যোগানটো কমি যায় আৰু কিডনিলৈ তেজৰ যোগান কমি যোৱাৰ ফলত হিমোগ্লোবিনৰ পৰিমাণ কমি যায়। আৰু হিমোগ্লোবিনৰ পৰিমাণ কমি যোৱাৰ ফলতে মানুহৰ কিছুমান লক্ষণে দেখা দিয়ে, যেনে চকুৰ গুৰি ফুলি উঠা, ভৰি ফুলি উঠা বা বুকু ধপধপ কৰা, এনেধৰণৰ লক্ষণবোৰে দেখা দিয়ে। গতিকে এনেধৰণৰ লক্ষণে দেখা দিলে সোনকালে এজন চিকিৎসকৰ কাষ চাপিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। গুৰুত্বপূৰ্ণ কথাটো হৈছে চিকিৎসা বিজ্ঞানীসকলৰ মতে এদিনতে বা হঠাৎ কিডনিৰ অসুখ আৰম্ভ নহয়। বহুদিন ধৰি সঠিক জীৱনশৈলী গ্ৰহণ নকৰা বা বহুদিন ধৰি বেয়া খাদ্যাভ্যাস গ্ৰহণ কৰি থকা আদি কাৰণতে কিডনি ৰোগগ্ৰস্ত হৈ পৰে। সেইবাবে সদায় কিডনি যুগল সুস্থ কৰি ৰাখিবলৈ হ'লে সদায় সঠিক জীৱনশৈলী গ্ৰহণত গুৰুত্ব দিব লাগে, লগতে সঠিক খাদ্য অভ্যাসত গুৰুত্ব দিব লাগে। আৰু কিডনি যুগল সুস্থ কৰি ৰাখিবলৈ হ'লে পেচাব কেতিয়াও ধৰি ৰাখিব নালাগে। বহুত মানুহৰে এটা অভ্যাস আছে যে উপযুক্ত প্ৰস্ৰাৱ কৰা ঠাই নাপালে বহুত মানুহে বিশেষকৈ মহিলাসকলে প্ৰস্ৰাৱ ধৰি ৰাখে। এনেদৰে প্ৰস্ৰাৱ ধৰি ৰখা অভ্যাসটো কিডনিৰ স্বাস্থ্যৰ বাবে অলপো ভাল নহয়। ইয়াৰ উপৰি যিহেতু আমাৰ শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থভাগ ওলাই যোৱাত পানীয়ে সহায় কৰে, সেইবাবে সদায় পৰিষ্কাৰ পানী পৰ্যাপ্ত পৰিমাণে সেৱন কৰিব লাগে। লগতে পৰ্যাপ্ত পৰিমাণৰ টোপনি মাৰিব লাগে। আৰু নিয়মিতভাৱে টোপনি মাৰিলেহে আচলতে আমাৰ শৰীৰৰ সকলোবোৰ কাৰ্যই ভালমতে চলি থাকে, লগতে কিডনিও সুস্থ হৈ থাকে আৰু কিডনিৰ কাম কাজো সঠিকভাৱে চলি থাকে। আৰু কিডনিৰ কাম কাজবোৰ সঠিকভাৱে চলি থকা মানে কিডনি যুগল সুস্বাস্থ্যৰে আগবঢ়া। আৰু কিডনি যুগলৰ কাম সঠিকভাৱে চলি থকা মানেই কিডনি যুগল সুস্বাস্থ্যৰে চলি থকা। বন্ধুসকল, কিডনি ৰোগগ্ৰস্ত হ'লে দেখা দিয়া লক্ষণসমূহৰ বিষয়ে কিছু কথা শুনিলে। লগতে আমি কিডনি যুগল কিদৰে ৰোগগ্ৰস্ত নোহোৱাকৈ ৰাখিব পাৰোঁ সেই বিষয়েও কিছু কথা শুনিলে। যদিহে আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।